কেইদিনমান আগতে আমাৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া বৰপেটাত গৈছিলে। আপোনালোকে জানে যে বৰপেটাৰ বহুত গাঁৱত আমাৰ মিয়া মুছলমান মানুহসকল থাকে। মোক চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই কৈছে একদম মানুহে লাইন পাতি পাতি ৰেজিষ্টাৰ কৰি আছে। আমি যদিও কওঁ কিন্তু তেওঁলোকে চৰকাৰী আঁচনিবিলাকৰ বিষয়ে আমাতকৈ আগতে শুনে। আৰু বৰপেটাত যেতিয়া লাইন ধৰি ধৰি মানুহে মোদী ডাঙৰীয়াৰ আঁচনি লৈ আছে, তেজপুৰত আমি মানুহ মাতি আনি আছো। তাৰমানে মোদীক ভোট দিয়া মানুহখিনিয়ে আঁচনিটো ল'ব আগবাঢ়ি অহা নাই, আৰু হয়তো মোদীক ভোট নিদিয়া মানুহখিনি, মোদী ডাঙৰীয়াক ভোট নিদিয়া মানুহখিনিয়ে লাইন কৰি কৰি আঁচনিখিনি লৈ আছে। তাৰ কাৰণটো কি? সজাগতা আৰু সচেতনতা। আজি যদি আমাৰ সজাগতা আৰু সচেতনতা থাকে আমি চব পাম, কিন্তু যদি সজাগতা আৰু সচেতনতা নাথাকে আমি ভোট দিয়াৰ পিছতো আঁচনিবিলাক নাপাওঁ। আমাৰ মনটোত খং উঠি থাকে, এই চৰকাৰে ইমান গেছৰ দাম কৰিলে, আমাৰ ইমান গেছৰ মূল্য বাঢ়িলে, কিন্তু আমি গমেই নাপাওঁ যে বজাৰৰ কাৰণেহে 900, মোদী ডাঙৰীয়াৰ উজ্বলা ল'লে আমাৰ 700। বহুতে নাজানে যে উজ্বলা গেছত 200 টকা আকৌ আমাৰ বেংক একাউণ্টত আহি যায়, 900 টকাত কিনিব লাগে, 200 টকা আমাৰ বেংকৰ একাউণ্টত জমা হৈ যায়। আপোনালোকে সকলোৱে জানে জাগিৰোডৰ কাগজ কলৰ যি আমাৰ বাবে অভাৱনীয়ভাৱে বন্ধ হৈ গৈছিল, সিয়ে জাগিৰোডৰ প্ৰতিগৰাকী জনতাৰ মাজত এক বেদনাৰ চাপ পেলাইছিল। আমিও কি কৰিম কি নকৰিম ভাবি ৰাস্তা বিচাৰি পোৱা নাছিলো। চৰকাৰ গঠন হোৱাৰ পিছত আৰ্থিক অৱস্থাৰ কথা জানিও বুজিও মনত অদম্য সাহস লৈ জাগিৰোড পেপাৰ কলৰ সমস্যা নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে প্ৰচেষ্টা কৰিছিল। এই প্ৰচেষ্টাত ৰাজ্য চৰকাৰে কাছাৰ পেপাৰ মিল আৰু জাগিৰোড পেপাৰ মিলৰ বাবে ৰাজ্য চৰকাৰে 810 কোটি টকা খৰচ কৰি জাগিৰোড আৰু কাছাৰ পেপাৰ কলৰ শ্ৰমিকসকলৰ চকুৰ পৰা চকু পানী মচি পেলোৱাৰ ব্যৱস্থা হাতত লৈছিল। এই পেপাৰ মিলৰ বহুজন যুৱক যুৱতীক আমি অসম চৰকাৰত আমি চৰকাৰী চাকৰি দিয়া পৰ্যন্ত আমি ঐতিহাসিক সিদ্ধান্ত ল'বলৈ সক্ষম হৈছিলো। আজি মই বিশ্বাস কৰো জাগিৰোডৰ পেপাৰ কলৰ দুখ লগা ইতিহাস আজি অতীত হৈ গ'ল। আজি জাগিৰোড পেপাৰ কলৰ কৰ্মীসকলে মোক আহি ধন্যবাদ জনাইছে। মই ভাবো এয়া ধন্যবাদৰ পাত্ৰ মই নহয়, আপোনালোকৰ ভালৰ কাৰণে চিন্তা কৰা অসমৰ 3 কোটি পৰিয়াল, 3 কোটি মানুহ এই ধন্যবাদৰ পাত্ৰ। কাৰণ তেওঁলোকৰ আশীৰ্বাদতে আমি জাগিৰোড পেপাৰ মিলৰ সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছিলো।